ইত্যাদি এ টু জেডৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। মই বৰ্তমান আছোঁ নলবাৰীৰ একেবাৰে নিকটৱৰ্তী এলেংগী দলত আৰু এই এলেংগী দলতে আজি জুনু ডেকা সোঁৱৰণী যিটো পুথিভঁৰাল আছে, এই জুনু ডেকা সোঁৱৰণী পুথিভঁৰাল বিগত 6 বছৰ ধৰি পেলাই এই জুনু ডেকা সোঁৱৰণী পুথিভঁৰালে বিভিন্ন ক্ষেত্ৰত মানে শিক্ষাৰ ক্ষেত্ৰতে হওক বা সাংস্কৃতিক ক্ষেত্ৰতে হওক বিশেষ অৰিহণা আগবঢ়াই আহিছে। আৰু আজি তেওঁলোকে আৰু এটা নতুনকৈ অনুষ্ঠান তেওঁলোকে ইয়াত যোগ কৰিছে। সেইটো হৈছে কি যে বিভিন্ন স্কুল কলেজৰ বিভিন্ন স্কুলৰ মাজত প্ৰাচীৰ পত্ৰিকাৰ এখন প্ৰতিযোগিতামূলক অনুষ্ঠান এটা আৰম্ভ কৰিছে। আৰু আজি প্ৰথম এই প্ৰাচীৰ পত্ৰিকা এখনি ইয়াত মুকলি কৰা হ'ল। আজিৰ পৰা আৰম্ভ হ'ল। প্ৰতি 2 মাহৰ মূৰে মূৰে শিক্ষা অনুষ্ঠানবিলাকে ইয়াত প্ৰাচীৰ পত্ৰিকাৰ প্ৰতিযোগিতাত যোগদান কৰিব। মই মোৰ সতীৰ্থ সাংবাদিকক মই অনুৰোধ কৰিছোঁ তেখেতে যাতে সম্পূৰ্ণ ঘটনাৰাজি ইয়াৰে দেখুৱায়। আলোকযাত্ৰী বুলি পেলাই যিখন প্ৰাচীৰ পত্ৰিকা, এই আলোকযাত্ৰী প্ৰাচীৰ পত্ৰিকাখনে আজি প্ৰথম এইখনেই প্ৰাচীৰ পত্ৰিকা হয়। আৰু এই প্ৰাচীৰ পত্ৰিকাখন আজি প্ৰথম আজি উন্মোচন কৰা হ'ল। আমি এতিয়া পোনে পোনে এই আলোকযাত্ৰী বুলি পেলাই যিখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হ'ল, প্ৰতিযোগিতামূলক প্ৰাচীৰ পত্ৰিকা, আমি পোনে পোনে এই প্ৰাচীৰ পত্ৰিকালৈকে আগবাঢ়ি যাওঁ। এই প্ৰাচীৰ পত্ৰিকাখন উন্মোচন কৰিবৰ কাৰণে পূববাজানী গোপালথান বালিকা বিদ্যা মন্দিৰৰ প্ৰধান শিক্ষক মহোদয় মাননীয় শ্ৰী মুকুল শৰ্মাদেৱক আমি আমন্ত্ৰণ জনাই আনিছোঁ। আমি এতিয়া তেখেতক এই আজিৰ এই পত্ৰিকাখন উন্মোচন কৰিবৰ কাৰণে মই অনুৰোধ জনাম। শ্ৰী শৰ্মাদেৱ। উন্মোচকৰ বক্তব্যটো আমি তাতে প্ৰদান কৰি আমি কলম লৈ নলবাৰী এলেংগী দলৰ জুনু ডেকা সোঁৱৰণী পুথিভঁৰালত প্ৰতিযোগিতামূলক প্ৰাচীৰ পত্ৰিকা উন্মোচন। নলবাৰীৰ নিকটৱৰ্তী এলেংগী দলত বিগত 6 বছৰ শিক্ষা সংস্কৃতিৰ ক্ষেত্ৰখনত আগৰণুৱা হৈ থকা জুনু ডেকাৰ সোঁৱৰণী পুথিভঁৰালত প্ৰতিযোগিতামূলক প্ৰাচীৰ পত্ৰিকা উন্মোচন। উল্লেখযোগ্য যে প্ৰতি 2 মাহৰ মূৰে মূৰে আলোকযাত্ৰী নামাকৰণেৰে প্ৰকাশ পোৱা এই প্ৰাচীৰ পত্ৰিকাখন এইবেলিৰ পৰা জুনু ডেকা সোঁৱৰণী পুথিভঁৰাল কৰ্তৃপক্ষৰ সৌজন্যত বিভিন্ন স্কুল তথা শিক্ষানুষ্ঠানৰ সহযোগত প্ৰতিযোগিতামূলক প্ৰাচীৰ পত্ৰিকা হিচাপে প্ৰকাশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আজি প্ৰথম প্ৰতিযোগিতা হিচাপে পূববাজানী গোপালথান বালিকা বিদ্যালয়ৰ ছাত্ৰীসকলৰ গল্প কবিতা আদি বিভিন্ন লিখন শৈলীৰে আলোকযাত্ৰীৰ শুভ উদ্বোধন কৰা হয়। জুনু ডেকা সোঁৱৰণী পুথিভঁৰালৰ সঞ্চালক প্ৰধান জীৱন চন্দ্ৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটোত পত্ৰিকা উন্মোচন কৰে পূববাজানী গোপালথান বালিকা বিদ্যালয়ৰ প্ৰধান শিক্ষক মুকুল শৰ্মাই। নিৰ্দিষ্ট বক্তা হিচাপে সাৰুৱা ভাষণ প্ৰদান কৰে উক্ত স্কুলৰে কৃতি শিক্ষয়িত্ৰী কৃষ্ণা দে। সাহিত্য অনুৰাগী জ্যেষ্ঠ তথা কনিষ্ঠ ব্যক্তিসকলৰ লগতে বিভিন্ন স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসকলে উপস্থিত থকা আজিৰ এই প্ৰতিযোগিতামূলক আলোকযাত্ৰী প্ৰাচীৰ পত্ৰিকা উন্মোচনী অনুষ্ঠানটোৰ আঁত ধৰে জুনু ডেকা সোঁৱৰণী পুথিভঁৰালৰ সম্পাদক নগেন তামুলীয়ে। যে এই ধৰণৰ যিটো কাৰ্য কৰি আছে এই পুথিভঁৰালটোৱে, এইটোক আমি প্ৰত্যেকে কৃতজ্ঞতা জনাব লাগে, উৎসাহিত কৰিব লাগে। যিজন মানুহে এই ধৰণৰ কাৰ্যত জড়িত হৈছে তেওঁৰ যিটো মানসিকতা, সেই মানসিকতা আমাৰ সমাজে শ্ৰদ্ধা জনাইছে। তেখেতে অৱসৰৰ পিছতো অন্যান্য কামত জড়িত নহয়, এই ধৰণৰ সৃষ্টিকৰ্মৰ লগত জড়িত হোৱাৰ বাবে নিশ্চিতভাৱে আমাৰ সমাজৰ কাৰণে এটা খুব ফলদায়ক কাৰ্য হ'ব বুলি মই বিবেচনা কৰিছোঁ। অৱশ্যে এই যিটো একক প্ৰচেষ্টাৰে
একক প্ৰচেষ্টাৰে ডেকা ডাঙৰীয়াই এই অঞ্চলটোক আগবঢ়াই নিবলৈ প্ৰয়াস কৰিছে। সাহিত্য সংস্কৃতিৰ দিশত এটা পুথিভঁৰাল নিৰ্মাণ কৰি এই প্ৰচেষ্টাটোৱে আমাৰ এই বৃহত্তৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক ক্ৰিয়েটিভিটিৰ দিশত, সৃষ্টিশীলতাৰ দিশত আগবঢ়াই নিব বুলি মই ধাৰণা কৰিছোঁ। আমি প্ৰশংসা কৰিছোঁ, অভিনন্দন জনাইছোঁ। একক প্ৰচেষ্টাৰে এই পুথিভঁৰালটোক কেন্দ্ৰ কৰি তেখেতে কেইবাটাও অতি আকৰ্ষণীয় অনুষ্ঠান উদযাপিত কৰি আহিছে আৰু পাৰ্যমানে আমিও এই অনুষ্ঠানত সহযোগ কৰিবলৈ প্ৰয়াস কৰিছোঁ। অনুষ্ঠানবিলাকৰ মানে দূৰৰ পৰা শুনি আছোঁ, কিন্তু মই আচলতে এনেকুৱাকৈ পঢ়া নাছিলোঁ। খুব ভাল লাগে অনুষ্ঠানবিলাকত। তেখেতৰ অনুষ্ঠানৰ জৰিয়তে যি আমাৰ সমাজৰ উঠি অহা ল'ৰা ছোৱালীসকল ইমানখিনি সুবিধা পাইছে, মানে ভাবিব নোৱাৰা। বিভিন্ন কথা এটা কওঁ, পৃথিৱীৰ আটাইতকৈ লাজকুৰীয়া ছাত্ৰজন কোন আছিল জানানে? সেইজনে আছিল এডলফ হিটলাৰ, যিজন নেকি জাৰ্মানীৰ একনায়ক হৈছিল। যেহেতু আলোচনীখনৰ নাম আলোকযাত্ৰী নহয় জানো, আলোকযাত্ৰী নামেৰে কবিতাটো শিৰোনামা আলোকযাত্ৰী। পৃথিৱীৰ ঔৰসত মেলিলা গজালি, সপোনৰ কাৰেংঘৰ সজালা তুমি, হেঁপাহৰ দলিচাত মৰমৰ আলিংগন, দুবাহু মেলিয়ে ললোহি সাৱটি, তুমিয়েই নলবৰীয়া চেনেহৰ চানেকি, গজালি মেলিলা কলিজা এভাগি, হৃদয়ৰ বুকুচাত ইতিহাস এপাচি, জীৱন যুঁজৰ যেন মিঠা মিঠা অনুভূতি, প্ৰথম ভূমিষ্ঠ জীপাল অনুভৱ ৰাখিছোঁ যতনাই হৃদয়ৰ চন্দুকত, লিপিত অনুভৱ লিপিত অনুভূতি, ইয়ে লিখকৰ এৰি অহা চানেকি। আজি আচলতে এই জুনু ডেকা সোঁৱৰণী পুথিভঁৰালত যিটো প্ৰাচীৰ পত্ৰিকা উন্মোচনী সভা, তাত আমি পূব বাজনী গোপালথান বালিকা বিদ্যা মন্দিৰে অংশগ্ৰহণ কৰিছিলোঁ আৰু আমাৰ তত্ত্বাৱধানতে এই প্ৰাচীৰ পত্ৰিকাখন এইবাৰ আলোকযাত্ৰী নামৰ প্ৰাচীৰ পত্ৰিকাখন ইয়াত সাজু কৰা হৈছিল আৰু আমি অতি উৎসাহেৰে এই প্ৰাচীৰ পত্ৰিকা আজি ইয়াত উপস্থাপন কৰিলোঁ, উন্মোচন কৰিলোঁ আৰু ইয়াত আমাক যথেষ্ট পৰিমাণে এনকাৰেজ কৰিলে, সহায় কৰিলে আমাৰ এই পুথিভঁৰালৰ তত্ত্বাৱধায়ক জীৱন চন্দ্ৰ ডেকাদেৱে। আমি এই পুথিভঁৰালটোৰ সৰ্বোত্তৰ প্ৰকাৰে উন্নতি কামনা কৰিছোঁ। জুনু ডেকা সোঁৱৰণী পুথিভঁৰালৰ তৰফৰ পৰা আমি এইবাৰ এটা নতুন পৰিকল্পনা আমি হাতত লৈছোঁ। আমাৰ স্থানীয় 6খন হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰী স্কুলক তেওঁলোকক আমি আহ্বান জনাইছোঁ। তেওঁলোকে আমাৰ যিখন প্ৰাচীৰ পত্ৰিকা আলোকযাত্ৰী, এই আলোকযাত্ৰীখন তেওঁলোকে দুমহীয়াভাৱে তেওঁলোকৰ নিজৰ আইডিয়া মতে তেওঁলোকে সজাওক। দুমাহকৈ আমি 6খনক লৈছোঁ, অৰ্থাৎ এবছৰৰ আমাৰ এইটো পৰিকল্পনা আৰু আমি তেখেতৰ সম্পূৰ্ণ নিজাববীয়াকৈ তেখেতৰ নিজৰ আইডিয়া লৈ পেলাই কামটো কৰিব আমি কৈছোঁ আৰু বছৰৰ শেষত আমি এটা পুৰস্কাৰৰ কথা আমি ভাবিছোঁ। এইবাৰ আমি প্ৰথম মাৰ্চ এপ্ৰিল আৰম্ভ হ'ল আৰু 6ষ্ঠ সংখ্যাটো হ'ব নৱেম্বৰ ডিচেম্বৰত আৰু তাৰপিছতে আমাৰ প্ৰতিষ্ঠা দিৱস হ'ব জানুৱাৰীত। আমি জানুৱাৰীৰ সময়ত আমাৰ এই পত্ৰিকাখনৰ যিটো শ্ৰেষ্ঠ দল হয় আমাৰ নিৰ্বাচন, আমি সেই হিচাপে দুগৰাকী অতি অভিজ্ঞ ব্যক্তিক আমি বিচাৰক হিচাপে নিয়োগ কৰিছোঁ। তেখেতসকলে যি ধৰণে ৰায় দিয়ে আমি সেই ৰায়ৰ ওপৰত ভিত্তি কৰি আমি আমাৰ প্ৰতিষ্ঠা দিৱসটোত আমি এটা পুৰস্কাৰ আমি দিম বুলি আমি মনতে ভাবিছোঁ। এতিয়ালৈকে কোন কোন অনুষ্ঠানে আপোনালোকৰ লগত পাৰ্টিচিপেট কৰিছে? পাৰ্টিচিপেট মানে আমাৰ এইটো প্ৰথম সংখ্যা, তাৰমানে আমাৰ এই পৰিকল্পনাটো। ইয়াৰ আগতেতো আমাৰ 6খন আমি নিজাববীয়াকৈ আমি উলিয়াইছিলোঁ। এইবাৰ আমি স্কুলবিলাকক দায়িত্ব দিছোঁ, লিখনি বা সজোৱা গোটেইখিনি তেখেতসকলৰ আমি কেৱল ঠাইখিনি দিছোঁ। এইবাৰ এইটো প্ৰথম সংখ্যা মাৰ্চ আৰু এপ্ৰিল আৰু এইটো সজাইছে আমাৰ স্থানীয় পূব বাজনী গোপালথান বালিকা বিদ্যা মন্দিৰে আৰু সুন্দৰ হৈছে বুলি আমি ভাবিছোঁ। আমি ডিটেইলছ পঢ়িলেহে গম পাম। আজি উন্মোচন হ'ল আৰু অনুষ্ঠানটো আটাই সফল কৰাৰ কাৰণে আমি আটাইকে ধন্যবাদ জনাইছোঁ, যিসকলে আজি অংশগ্ৰহণ কৰিলে। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট ইত্যাদি A to Z।